নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2026 চনৰ নতুন বছৰত 6টা ৰাশি জাতক জাতিকা কপাল ফুলিব। চাকৰি, ব্যৱসায়, প্ৰেমৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত ভাল। আৰু 4টা ৰাশি জাতক জাতিকা চাকৰি, ব্যৱসায়, বিবাহ, কেৰিয়াৰ ভালপোৱাৰ ক্ষেত্ৰত 2026 চনত জীৱনটোত সমস্যাই দেখা দিব। সেই ৰাশি জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। মহাদেৱে তোমালোকক আহিবলগীয়া নতুন বছৰত মনৰ আশা তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাৰ মন অনুসৰি কাৰ্যকলাপৰ বাবে ব্যস্ততম ৰুটিনৰ পৰা কিছু সময় উলিয়াওক। ই আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা ভাৰসাম্য বজাই ৰাখিব। 2026 চনৰ নতুন বছৰত আপোনাক মন অনুসৰি আপোনাক যিকোনো কামত সময় উলিয়াবলৈ কৈছে। ই মানসিক আৰু শাৰীৰিক অৱস্থা আপোনাৰ 2026 বৰ্ষত ভাল হ'ব বুলি কৈছে। আত্মীয় আৰু চুবুৰীয়াৰ সৈতে বাৰ্তালাপ আৰু আলোচনা কৰিলে সম্পৰ্ক শক্তিশালী হ'ব আৰু সামান্য সমাধান হ'ব। আপুনি যদি আত্মীয়ৰ লগত, যদি চুবুৰীয়া ব্যক্তিৰ লগত যদি 2026 চনত নতুন বছৰত আপোনাৰ যদি সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাটোৰ বিষয়ে যদি আপুনি বন্ধু বান্ধৱী আত্মীয়ৰ লগত কথা বতৰা পাতে, সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। কেতিয়াবা নেতিবাচক পৰিস্থিতিয়ে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ নেতিবাচক পৰিস্থিতিয়ে আপোনাৰ ওপৰত বিস্তাৰ কৰিব পাৰে বুলি কৈছে। মানে 2026 বৰ্ষ যি দিনবোৰ যাব, যেনেকৈ আজিৰ দিনটো গৈছে তেনেকৈ দিনবোৰ যাব, সেই দিনবোৰত আপোনাৰ আধিপত্য বিস্তাৰ কৰিব দিয়া নাই মেঘ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি বহু প্ৰকাৰৰ কাৰ্যকলাপত ব্যস্ত থাকিব। আপুনি মানে 2026 বৰ্ষ নতুন বছৰত বহু কামত ব্যস্ত থাকিব বুলি কৈছে। ভৱিষ্যতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কৰা প্ৰচেষ্টাই সফলতা লৈ যাব। আপুনি ভৱিষ্যতে যদি নতুন কাম যদি কৰিম বুলি ভাবিছে, 2026 বৰ্ষত আপুনি কৰিব পাৰিব বুলি কৈছে। আপোনাৰ বছৰটো ভাল বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা সমস্যাটো সমাধান কৰা হ'ব। আপোনাৰ যদি আগতে যদি সমস্যাৰ সৃষ্টি হৈ আছিলে, 2026 বৰ্ষত আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। অলৌকিকভাৱে আপুনি ক'ৰবাৰ পৰা সহায় পাব। 2026 বৰ্ষত আপুনি সহায় পাব বুলি কৈছে অন্য ব্যক্তিৰ পৰা। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সময়ত পৰিয়ালৰ সদস্যসকলৰ সন্মতি লোৱা প্ৰয়োজন। আপুনি যদি 2026 চনত যদি সিদ্ধান্ত লয়, পৰিয়ালৰ সদস্যসকলৰ সন্মতি লৈহে আপোনাক যিকোনো সিদ্ধান্ত এটা 2026 চনত ল'বলৈ গৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি বন্ধু বা আত্মীয়সকলক লগ পোৱাৰ সুযোগ পাব। 2026 বৰ্ষ নতুন বছৰত আপুনি বন্ধু আৰু আত্মীয়ক লগ পাব বুলি কৈছে। ধাৰণাবোৰৰ আদান প্ৰদান মনোৰম হ'ব। আপোনাৰ ধাৰণাবোৰ লৈ যদি আপুনি কাম কৰে মনোৰম আছে বুলি কৈছে।
নিয়মীয়া কাৰ্যকলাপবোৰ সংগঠিত কৰি ৰখাৰ বাবে সম্পৰ্কিত প্ৰচেষ্টা সফল হ'ব। আপুনি নিয়মীয়া কাৰ্যকলাপত যদি সম্পৰ্কিত কাম কৰিছে আপোনাৰ সফল হ'ব বুলি কৈছে। ধাৰ্মিক আৰু সামাজিক কামত আপোনাৰ সঠিক অৱদান থাকিব। আপুনি ধৰ্মীয় কামত আৰু সমাজত আপুনি 2024 বৰ্ষৰ নতুন বছৰত কাম কৰিব পাৰিব বুলি কৈছে। আৱৰ্জনা বস্তুবোৰক আপোনাৰ জীৱনত স্থান দিয়ক আৰু আপোনাৰ কামৰ অৰ্থ বুজক। আৱৰ্জনা বস্তুৰ নতুন বছৰত আপোনাক স্থান দিবলৈ কৈছে আৰু আপোনাৰ কাম আপোনাক সময়মতে কৰিবলৈ কৈছে। মিথুন ৰাশি ব্যক্তিসকলক এইবাৰ আহিছোঁ আমি ককট ৰাশি। গ্ৰহৰ স্থিতি অনুকূল। আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। 2024 বৰ্ষৰ নতুন বছৰত আপোনাৰ গ্ৰহৰ স্থিতি ভাল বুলি কৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ ভাল বুলি কৈছে। পৰিয়ালৰ লগত যদি ব্যৱসায় বাণিজ্য কৰে, শহুৰেকৰ পক্ষৰ এজন সদস্য সমস্যা আঁতৰ কৰাত আপোনাৰ সঠিক অৱদান থাকিব। একেই সময়তে আপোনাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব। আপোনাৰ শহুৰেকৰ পক্ষৰ লগত স্বাস্থ্য সমস্যা হ'ব পাৰে বুলি কৈছে। 2024 বৰ্ষৰ নতুন বছৰত স্বাস্থ্য সমস্যা হ'ব পাৰে বুলি কৈছে। একেই সময়তে আপোনাৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব। আপোনাৰ একেই সময়তে সম্পৰ্ক ভাল হ'ব বুলি কৈছে। আনৰ সহায়ৰ লগতে আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যবোৰৰ প্ৰতিও মনোযোগ দিব লাগিব। অন্য ব্যক্তি সহায় কৰিব পাৰিব বুলি কৈছে 2024 বৰ্ষত। আৰু আপোনাৰ যিবোৰ কাম দৰকাৰী ব্যক্তিগত সেই কামবোৰৰ প্ৰতিও আপোনাক 2024 বৰ্ষ নতুন বছৰত আপোনাক মন দিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ধাৰণাটো হ'ব বিভিন্ন প্ৰকল্পত কাম কৰা। আপোনাৰ 2024 বৰ্ষত ধাৰণা বিভিন্ন প্ৰকল্পত কাম কৰা হ'ব বুলি কৈছে। অৱশ্যে বৰ্তমানৰ পৰিৱেশৰ বাবে এতিয়া কোনো সিদ্ধান্ত লোৱা কঠিন। আপোনাৰ সিদ্ধান্ত ল'বলৈ কঠিন হ'ব বুলি কৈছে নতুন বছৰত। এজন অভিজ্ঞ বা ৰাজনৈতিক ব্যক্তিৰ সৈতে সাক্ষাৎ বা বাৰ্তালাপ লাভজনক হ'ব পাৰে। আপুনি অভিজ্ঞ ব্যক্তি যদি বাৰ্তালাপৰ মতে যদি কাম কৰে আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰু আপোনাক 2024 বৰ্ষত গাড়ী মটৰ আপোনাক সাৱধানে চলাবলৈ কৈছে, নহ'লে আপোনাৰ দুৰ্ঘটনা নিশ্চিত বুলি কৈছে। দুৰ্ঘটনা হ'ব বুলি কৈছে। আপুনি কাৰোবাক কথাবিলাক কৰাৰ আগতে সেইবোৰ ভালদৰে অনুসন্ধান কৰাটো নিশ্চিত কৰিব। আপুনি কাৰোবাক চিন্তা কৰাৰ আগত সেইবোৰ আপোনাক ভালদৰে নিশ্চিত কৰিবলৈ কৈছে। খৰচ কৰোঁতে আপোনাৰ বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। আপুনি টকা পইচা যদি নতুন বছৰত খৰচ কৰে আপোনাক বাজেটৰ যত্ন লৈহে টকা পইচা আপোনাক 2024 বৰ্ষত খৰচ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। দিনটো সফল হৈছে। আপোনাৰ দিনটো 2024 বৰ্ষত যিবোৰ দিন যাব দিনটো ভালে যাব বুলি কৈছে। অৱশ্যে কিছুমান লোকে বিৰক্তিকৰ অনুভৱ কৰি আপোনাৰ বাবে বাধা দিবলৈ চেষ্টা কৰিব। অন্য ব্যক্তিয়ে আপোনাক কামত বাধা দিব বুলি কৈছে নতুন বছৰত। কিন্তু নিশ্চিত হওক তেওঁলোক সফল নহ'ব। আপোনাক নিশ্চিত হ'বলৈ কৈছে। আপোনাৰ কামত বাধা দিব বিচাৰিলেও তেওঁলোকে বাধা দিব নোৱাৰে বুলি কৈছে। আপোনাৰ অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি মনোযোগ দিয়ক। অদূৰ ভৱিষ্যতে ফলাফল প্ৰাপ্ত কৰা হ'ব। আপোনাক অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰতি 2024 চনত আপোনাক মনোযোগ দিবলৈ কৈছে। ভৱিষ্যতে আপুনি ভাল কাম কৰিব পাৰিব বুলি কৈছে। নেতিবাচক প্ৰৱণতা লোকৰ পৰা আঁতৰি থাকিব, কিয়নো ই আপোনাৰ মনোভাৱৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আপোনাক নেতিবাচক লোকৰ পৰা আপোনাক 2024 বৰ্ষত আঁতৰি চলিবলৈ কৈছে, নহ'লে আপোনাৰ মানসিক অশান্তি সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। অৰ্থনৈতিক বিষয়ত দ্ৰুত আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সময় অনুকূল, গতিকে ইতিবাচক হওক। আপোনাৰ অৰ্থনৈতিক বিষয়ত সময় ভাল বুলি কৈছে। আপোনাক ইতিবাচক হ'বলৈ কৈছে। কিছুমান তীক্ষ্ণ অভিজ্ঞতাৰ পৰা শিকি আপুনি ৰুটিনত সঠিক উন্নতি কৰিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব। এই সময়ত গ্ৰহৰ স্থিতিয়ে কিছুমান প্ৰতিকূল পৰিস্থিতিও সৃষ্টি কৰিব পাৰে। আপোনাৰ গ্ৰহৰ স্থিতি আপোনাৰ বেয়া বুলি কৈছে। কিছুমান কাম যদি আপুনি কৰিবলৈ চেষ্টা কৰি আছে সেই কামটো আপুনি 2024 বৰ্ষৰ নতুন বছৰত কৰিব পাৰিব বুলি কৈছে আৰু কামটোত আপুনি সফলতা পাব বুলি কৈছে। আৰু পৰিস্থিতি আপোনাৰ সৃষ্টি হ'বও পাৰে বুলি কৈছে তুলা ৰাশি ব্যক্তিসকলক 2024 বছৰৰ নতুন বছৰত 2024 বৰ্ষ। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। বৰ্তমান সময়ত নতুন তথ্য প্ৰাপ্ত কৰাটো গুৰুত্বপূৰ্ণ। এই সময়ত অনলাইন কাৰ্যকলাপৰ জৰিয়তে যিকোনো নতুন প্ৰযুক্তি বা দক্ষতা শিকাৰ সঠিক সময়। ই আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব। আপোনাৰ 2024 বৰ্ষৰ নতুন বছৰত
আপুনি অনলাইনত আপুনি যদি কাম কৰে, আপোনাৰ কাম কৰিলে আপুনি সেই কামটোত উন্নত হ'ব বুলি কৈছে। অনলাইনত আপুনি কাম কৰিব পাৰিব বুলি কৈছে। যুৱকসকলৰ মাজত তেওঁলোকৰ কামৰ বাবে যথেষ্ট উৎসাহ থাকিব। যুৱক যুৱতীসকলে কামৰ বাবে যথেষ্ট উৎসাহ থাকিব বুলি কৈছে। নতুন বছৰত সৰ্বব্যাপী কাৰ্যকলাপত সময় আৰু ধন অপচয় নকৰিব। আপোনাক যিবোৰ কাম অদৰকাৰী সেই কামত আপোনাৰ সময় আৰু ধন এনেই অবাবত অপচয় কৰিবলৈ কোৱা নাই। বিতৰ্ক আৰু তৰ্কৰ পৰা আঁতৰি থাকিব। আপোনাৰ কাজিয়া পেচাল আপোনাক কৰিবলৈ কোৱা নাই, আপোনাক আঁতৰি চলিবলৈ কৈছে কাজিয়া পেচালৰ পৰা। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পৰিয়ালৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যা সমাধান কৰা হ'ব। সময় অনুকূল। আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত সমস্যা যদি হয়, আপুনি সমস্যাটো সমাধান কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে। বেছিভাগ কাম সামান্য পৰিশ্ৰমেৰে সম্পূৰ্ণ হ'ব। আপোনাক বেছিভাগ কাম অলপ পৰিশ্ৰম কৰিলে আপুনি নতুন বছৰত সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এজন ঘনিষ্ঠ বন্ধুক তেওঁ কঠিন সময়ত সহায় কৰিলে আপোনাৰ আধ্যাত্মিক সান্তনা দিব। ঘনিষ্ঠ বন্ধুৱে আপোনাক সান্তনা দিব বুলি কৈছে। চৰকাৰী সম্পৰ্কীয় কিছুমান কামৰ বিষয়ে বিভ্ৰান্তি হ'ব পাৰে। এনেধৰণৰ ঘটনা স্থগিত ৰখা ভাল। চৰকাৰী ব্যক্তিসকলে যদি কাম কৰে, চৰকাৰী চাকৰি কৰে, সেইসকলৰ বাবে অলপ সাৱধানে আপোনাক কামবোৰ কৰিবলৈ কৈছে নতুন বছৰত 2024 বৰ্ষত ধনু ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। যদি এক দীৰ্ঘম্যাদী লাভালাভ আঁচনি বিবেচনাধীন থাকে, আজি ইয়াক কাৰ্যকৰী কৰা সৰ্বশ্ৰেষ্ঠ সময়। আপুনি আগৰ পৰা যদি কাম কৰিম বুলি যদি ভাবিছে 2024 বৰ্ষৰ নতুন বছৰত আপোনাৰ লাভ হ'ব আৰু কামটো আপুনি কৰিব পাৰিব বুলি কৈছে। সময় ভাল। যদি ব্যক্তিগত বিবাদ চলি আছে, কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰক। এইটোৱে সম্পৰ্ক মিঠাই ঘূৰাই আনিব। আপোনাৰ যদি আগৰ পৰা যদি কাম যদি চলি আছে, আপোনাৰ কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা কামটো কৰিবলৈ কৈছে, আপুনি সেই কামটোত সমাধান কৰিব পাৰিব বুলি কৈছে, চেষ্টা কৰিবলৈ কৈছে। এইটোৱে সম্পৰ্ক মিঠাই ঘূৰাই আনিব। এইটোৱে আপোনাৰ সম্পৰ্ক ভাল কৰিব বুলি কৈছে। আপোনাৰ আত্মবিশ্বাস আৰু মনোবল থাকিব। আপোনাৰ আত্মবিশ্বাস আৰু মনোবল থাকিব বুলি কৈছে। আবেলি পৰিস্থিতি কিছু পৰিমাণে বিৰূপ হ'ব। আপোনাৰ আবেলি পৰিস্থিতি আজি বেয়া বুলি কৈছে। 2024 বৰ্ষ আপোনাৰ আজিৰ দিনটোৰ দৰে যেনেকৈ দিনবোৰ যাব, সেই দিনবোৰত আবেলি পৰিস্থিতি বেয়া বুলি কৈছে। অলপ সাৱধানে চলিবলৈ কৈছে মকৰ ৰাশি ব্যক্তিসকলক 2024 বৰ্ষ নতুন বছৰত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।